প্ৰাৰ্থী মই একলা দিয়া নাই, কাৰণ আজি বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো কংগ্ৰেছৰ পৰিস্থিতি সকলোৱে গম পাইছে। সব আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আহিব, গতিকে ৰাজীৱ ভৱনত যথেষ্ট প্ৰাৰ্থীৰ ভিৰ হৈছে। পিছত মই আগৰে পৰা 3বাৰকৈ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ। এইবাৰো আজি প্ৰাৰ্থিত্ব জমা দিছোঁ। আমাৰ সন্মানীয় মণ্ডল কংগ্ৰেছৰ সভাপতিৰ লগতে কৈলৈ ছাৰ সকলক লৈ আশা কৰিম দলৰ প্ৰাৰ্থিত্ব দিব আৰু জিকিও আহিম আৰু বৰপেটা জিলা পৰিষদ কংগ্ৰেছৰ দখললৈ আহিব। মোৰ সমষ্টি হ'ল বৰবিটা চতলা জিলা পৰিষদ সমষ্টি। মোৰ নাম নুৰুল ইছলাম তালুকদাৰ। হয়, বৰ্তমানলৈ জিলা যিটো পঞ্চায়তৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছে, 4বাৰকৈ নিৰ্বাচন হৈছে, তাৰে মাজত 3বাৰকৈ জেণ্টছ এবাৰ লেডিজ। সেই 3বাৰে মই নিৰ্বাচিত হৈছিলোঁ। প্ৰথমবাৰ ইলেকশ্যন, দ্বিতীয়বাৰ মই আনকণ্টেষ্ট, থাৰ্ড টাইমো মই নমিনেশ্যন দি বহি আছিলোঁ। ৰাইজে স্বতঃস্ফূৰ্ত ভোট দি মোক নিৰ্বাচিত কৰিছিল। এবাৰো মোৰ বিশ্বাস ৰাইজৰ ওপৰত, দলৰ পৰা প্ৰাৰ্থিত্ব দিব আৰু নিশ্চয় মই আপোনালোকৰ আশীৰ্বাদত পুনৰ জিকি অসমৰ ভিতৰত চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হৈ ৰেকৰ্ড কৰিম বুলি মোৰ আশা আছে। তো গিফ্ট অফ গড, হয়তো মোক ৰাইজৰ কাৰণে ভগৱানে পঠাইছে, যে ভগৱানে এই ছাৰ্ভিচ দিবলৈ পঠাইছে। গতিকে ৰাইজে মোক সন্তুষ্ট হৈ ভোট দিছে। মোৰ কোনো জাতিৰ কাঠি নাই। কি কি ইছ্যু ৰাইজৰ মাজত ইছ্যু বুলিবলৈ পঞ্চায়ত ৰাজৰ তো যিটো জানে আপোনালোকৰ ক্ষমতাৰ ভিতৰত জিলা পৰিষদটো এইটো ডিচিশ্যন টেকাৰ, তাৰ মাজেদি বিভিন্ন বিভাগৰ লগত আলোচনা কৰি বিশেষকৈ আমাৰ অঞ্চলটো গৰাখহনীয়াগ্ৰস্ত, বাট পথৰ যথেষ্ট পিছপৰা আৰু শিক্ষাৰ পিছপৰা, এইবোৰ ইছ্যু যাতে উন্নয়ন কৰিব পাৰোঁ তাৰ ওপৰত মূল গুৰুত্ব দিয়া হ'ব। হাইকমাণ্ডে যে আপোনাক প্ৰাৰ্থিত্ব দিব, আপুনি কিমান আত্মবিশ্বাসী? মই মোৰ 100% আত্মবিশ্বাসী, কাৰণ মই ছিনিয়ৰ মষ্ট মানুহ এজন। 3বাৰকৈ জিকিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত। আজিলৈ 3বাৰকৈ জিকা কোনো কেণ্ডিডেট নাই। মই বনাফাইড এজন কংগ্ৰেছ ডেডিকেটেড কংগ্ৰেছী হিচাপে হাইকমাণ্ডৰ ওপৰত মোৰ 100% আত্মবিশ্বাস। মই প্ৰাৰ্থিত্ব পাম আৰু ৰাইজে মোক জিকাব আৰু এটা ৰেকৰ্ড কৰাৰ কাৰণে ৰাইজে সুবিধা দিব। প্ৰাৰ্থিত্ব নাপায়, কি ভূমিকা গ্ৰহণ কৰিব? না, মই কংগ্ৰেছী মানুহ, গতিকে ইয়াতে অল্টাৰনেটিভ কথাই নাহে। টিকেট মই পাম, 100% বিশ্বাসী। অল্টাৰনেটিভ কথা মই ভবা নাই। প্ৰতিদ্বন্দ্বী কোন হ'ব, কি দল হ'ব? মই আজিলৈ প্ৰতিদ্বন্দ্বী বিচাৰি পোৱা নাই, কাৰণ এতিয়া আমাৰ টিকেট বিচৰা বা ৰাইজৰ ওচৰত কংগ্ৰেছ দলৰ মানুহখিনি গৈছে। বাকী কোনো দলৰ প্ৰাৰ্থী আছে বুলি আপাতত বৰবিটা চতলা জিলা পৰিষদ সমষ্টিৰ ৰাইজে গম নাপায়। নহয়, মই কৈছোঁ কোনো দলৰ প্ৰাৰ্থী এতিয়ালৈ ৰাইজৰ সন্মুখত যোৱা নাই বা যোৱাৰ কাৰণে তেওঁলোকৰ সৎ সাহস নাই। কাৰণ যোৱাটো পাৰ্লামেণ্ট নিৰ্বাচনত যিটো ৰিজাল্ট ফলাফল পাইছে, তেওঁলোক হতাশাগ্ৰস্ত, জানে যে আমি আৰু গৈ হাৰিবলৈ নাযাওঁ। গতিকে কোনো প্ৰাৰ্থী এতিয়ালৈ আগবাঢ়ি অহা নাই। গতিকে আমি সেইটো ভবা নাই। যিয়ে আহিব আমি তেখেতৰ লগত যুঁজিম আৰু আমি জিকিম। দেখিবলৈ পোৱা গৈছে আজি এই ৰাজীৱ ভৱনত ৰাতিপুৱাৰে পৰা দলীয় প্ৰাৰ্থী পোৱাৰ বাবে হেতাও পৰা ভিৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই প্ৰথমেই কৈছোঁ, দিন ভাল, গতিকে ইয়াতে ভিৰ হ'বই। আপোনালোকে বেলেগ দলত যাওক, তাতে ভিৰ নাই, কাৰণ জানে যে এতিয়া দুৰ্দিন, গৈ লাভ নাই। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পালে ৰাইজে জিকাব, 100% বিশ্বাস। যাৰ কাৰণে আজিৰ পৰা নহয়, আজি 6 তাৰিখৰ পৰা এনেকুৱা লেৰা লিচিঙীয়া ভিৰ পৰি আছে। মানুহে প্ৰাৰ্থিত্বৰ কাৰণে প্ৰত্যাশী হৈ ইয়াতে দ্বাৰস্থ হৈছে। ভিৰৰ কাৰণে এটা কংগ্ৰেছৰ এটা শুভ ইংগিত বুলি আপুনি ক'ব নেকি? 100% শুভ ইংগিত, কাৰণ ৰাইজে সিদ্ধান্ত লৈছে যিটো ভ্ৰষ্টাচাৰী চৰকাৰ, এইটো আমাৰ ক'বলৈ গ'লে ফাইনেল, নিৰ্বাচনৰ ফাইনেল। পঞ্চায়তত যদি ভাল হয়, এছেম্বলিত ডেফিনেটলি ভাল হ'ব। গতিকে নিৰ্বাচনৰ ফাইনেল সন্ধিক্ষণত ৰাইজে সিদ্ধান্ত লৈছে যে ভ্ৰষ্টাচাৰী, জাত পাতৰ নামত ৰাজনীতি কৰা, সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিক বিদায় দিয়াৰ কাৰণে আমি কংগ্ৰেছৰ ফ্ৰণ্ট লাইনত আনিব লাগিব। গতিকে আমাৰ প্ৰাৰ্থী যাকে দিয়ে, সেই প্ৰাৰ্থীক নাচায়, দলৰ হাতৰ প্ৰতীকত আপোনাৰ যিটো স্বৈৰাচাৰী শাসনৰ ওপৰৰ কাৰণে কংগ্ৰেছক ভোট দিব। গতিকে 100% আমাৰ প্ৰাৰ্থী সবকেইটা জিকি আহিব। আপোনাৰ জিলা পৰিষদ এৰিয়াৰ সকলো ভোটাৰ ৰাইজক আপুনি কি আহ্বান জনাব? মই ভোটাৰ ৰাইজক আহ্বান জনাম, এতিয়া সময়ৰ আহ্বান। মই প্ৰথমেই কৈছোঁ, এইটো 26ৰ নিৰ্বাচনৰ ফাইনেল। এই ফাইনেলতে তেখেতসকলে যাতে কংগ্ৰেছৰ হাতৰ ছবিত ভোট দি দেখুৱাই দিয়ে যে আমি এই দুৰ্নীতিবাজ সাম্প্ৰদায়িক শক্তিৰ লগত নাই, আমি বিজেপিক জলাঞ্জলি দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। তাৰ
প্রি ৰিজাল্ট আমি এই নিৰ্বাচনত দেখুৱাই দিম, এইটো আমি ৰাইজক অনুৰোধ জনাম।